সকলোকে নমস্কাৰ জনাইছো আৰু মই মনিয়ে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো। সকলোৱে যেহেতু মনত আছে আজি এবছৰৰ আগত আমাৰ গণশিল্পী ৰাজীৱ শইকীয়া ককাইদেউ আদ্য শ্ৰাদ্ধ শুনিলোঁ আমি শদিয়ালৈ গৈছিলোঁ আৰু শদিয়ালৈ যাওঁতে এখন দলং পাৰ হৈ গৈছিলোঁ আৰু সেই দলংখন যিটো সকলোৱে জ্ঞাত যে ডক্টৰ ভূপেন হাজৰিকা সেতু আৰু সেই দলংখন যদিহে নাথাকিল হয় তেতিয়া কিন্তু আমি এনেকৈ ৰাজীৱ শইকীয়া ককাইদেউ আদ্য শ্ৰাদ্ধ খনিলৈ যাবলৈ আচলতে আমি সম্ভৱ হৈ নথিলহেঁতেন। সেই অসম্ভৱক সম্ভৱ কৰি তোলাৰ আঁৰৰ ব্যক্তিজনক আপোনালোকে বহুতে হয়তো জানে, বহুতে হয়তো নাজানে। আজি মই সেই ব্যক্তিজনৰ কাষলৈ আহিছোঁ। যিসকলে জানে জানে আৰু যিসকলে নাজানে তেওঁলোকক যিহেতু মই জনাবলৈ চেষ্টা কৰিছোঁ। শ্ৰাদ্ধখন খাবলৈ যাওঁতে যিখন দলঙেদি অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকা সেতুৰ ওপৰেদি আমি যিহেতু গৈছোঁ আৰু সেই দলংখনৰ মূল গুৰি ধৰোঁতাজন যিহেতু হয়তো বহুতে জানে কিন্তু তাৰ মাজতে হয়তো বহুতে নাজানিবও পাৰে। আজি মই সেই মূল গুৰি ধৰোঁতাজনৰ ব্যক্তিজনৰ ওচৰত মই আজি উপস্থিত আছোঁ। মই ভাগ্যৱান সৌভাগ্যৱতী যিহেতু মই শদিয়াৰ বোৱাৰী, শদিয়াৰ ছোৱালী, মোৰ ওচৰতে ঘৰ। সেইকাৰণে মই ছাৰৰ ঘৰলৈ আজি আহিলোঁ সন্ধিয়া সময়তে। তাকে মই ছাৰৰ পৰা অকণমান সেই দলংখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছোঁ। অকণমানি কৈ দিয়ক ছাৰ, আপোনাৰ সেই দলংখনৰ না শদিয়াৰ ৰাইজে যেতিয়া মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল প্ৰথমবাৰ, তেতিয়া মই জয়লাভ কৰাৰ পাছত শদিয়াৰ ৰাইজে মোক আদৰণি জনাইছিল, গামোচা পিন্ধাইছিল। মই খুব আৱেগপ্ৰৱণ মানুহ, খুব অনুভূতিপ্ৰৱণ মানুহ। গতিকে যেতিয়া মোক আৰু তেতিয়া মই 30 বছৰ বয়স, মোৰ 30 বছৰ বয়সত বিধায়ক হৈছোঁ, মোক গামোচা পিন্ধাইছে, সাংঘাতিক পৰিৱেশ। গতিকে মোৰ মানে আৱেগে এনেকুৱা ধৰণৰ হেঁচা মাৰি ৰৈছে, মই কি ক'ব লাগিব মই নাজানো। কাৰণ জীৱনত প্ৰথম ৰাজনৈতিক বক্তব্য কিবা এটা ক'ব লাগিব। গতিকে মই একো নভবাকৈ কৈ দিলোঁ যে আপোনালোকে যিমান মৰম স্নেহেৰে মোক আজি আপোনালোকৰ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছে, গতিকে মই শদিয়া সমষ্টিত মই এনেকুৱা এটা কাম কৰিম, মই শদিয়াৰ বুৰঞ্জীখনত এটা নতুন পৃষ্ঠা সংযোজন কৰিম, যিটো পৃষ্ঠা আপোনালোকে সদায় মনত ৰাখিব। আচলতে মই এনেই কৈ দিলোঁ, মই কি কৰিম, মই ৰাজনীতি নাজানোৱেই। জাষ্ট মই 30 বছৰ বয়স MA পাছ কৰিছোঁ, কৰি MLA হৈ গ'লোঁ, একো বুজি নাপাওঁ, কৈ দিলোঁ। কিন্তু কথাষাৰ মোৰ মনত ক্ৰিয়া কৰিছে অভ্যন্তৰ, যে মই কিবা এটা বুৰঞ্জীৰ নতুন পৃষ্ঠা লিখিম বুলি ভাবিছিলোঁ, কৈছিলোঁ। মই কি কৰিম, প্ৰথম কাৰ্যকালটো পাৰ হৈ গ'ল। মই ভাবোঁ মাজে মাজে যে শদিয়াত যদি এখন দলং হ'লহেঁতেন, কাৰণ মানুহৰ তাত যাতায়াতৰ অসুবিধাতে প্ৰধান অসুবিধা, যোগাযোগ ব্যৱস্থা নাই, ফেৰী পাৰ হৈ আহিব লাগে, গধূলি ফেৰী নচলে, বাৰিষা হ'লে ফেৰী নচলে, পানী বাঢ়িলে ফেৰী নচলে, সাংঘাতিক অৱস্থা। ৰোগীক লৈ আহে, ঘাটত ৰোগী মৰে, মেডিকেল নাপায়গৈ, হস্পিটেলত ডক্টৰ নাই, চিকিৎসা নহয়। 5টা বছৰ যুদ্ধ বিগ্ৰহ কৰি গ'ল। কাৰোবাক কেতিয়াবা কওঁ দলংখন এখন দলং হ'লে ভাল আছিল, হাঁহি উৰুৱাই দিয়ে, চব পাগল বুলি কয়, তই পাগল হৈছ নেকি, সাহস নহয় ক'বলৈ। দ্বিতীয় কাৰ্যকাল জিকিলোঁ। দ্বিতীয় কাৰ্যকাল জিকাৰ পাছত মোৰ মনত সোমাই আছে যে নহয়, দলংখন লাগিব, এইবাৰ কাকো নকওঁ, ক'লে হাঁহিব মানুহে, পাগল বুলি ক'ব, গতিকে অকলে যুঁজিম। 2003 চনত মই দিল্লী যাত্ৰা কৰিলোঁ। ডক্টৰ অৰুণ শৰ্মা MP আছিল আমাৰ ৰাজ্যসভাৰ, তেওঁৰ সহায় ল'লোঁ। লৈ 2003 চনৰ পৰা 3 বছৰ নিৰন্তৰভাৱে যুঁজিছোঁ। 2 মাহে 3 মাহে গৈ দিল্লীলৈ গৈছোঁ, অৰুণাচলৰ মুখ্যমন্ত্ৰী লগ ধৰিছোঁ, তেওঁৰ পৰা চিঠি আনিছোঁ, আনি যুঁজি 2006 চনত দলংখনৰ ফিজিবিলিটি এপ্ৰুভ কৰিলে। আৰু ফিজিবিলিটি যেতিয়া ষ্টাডি টেণ্ডাৰ কৰিলে, ফিজিবিলিটি ষ্টাডিৰ কাৰণে মানুহ আহিল, তেওঁলোকে ওপৰৰ পৰা এৰিয়েল ছাৰ্ভে কৰিছে। তেতিয়াও সেই টিমটো মই লগ ধৰিছোঁ, তেওঁলোকক গামোচা পিন্ধাইছোঁ, ভাত খুৱাইছোঁ, ব্ৰহ্মপুত্ৰ পৰিয়ালৰ মাজেৰে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ মই যে আপোনালোকে কষ্ট কৰি হ'লেও এইটো কৰক, এইটো আপোনালোকৰ মানে দায়িত্ব বুলি নাপাৰিব, এইটো এটা মানে সেই অঞ্চলটোৰ ৰাইজক বহুত ডাঙৰ উপকাৰ কৰা হ'ব, বহুত কষ্টত ৰাইজ জীয়াই আছে। फाइनल दलंखन होल 30 मई 2003 उस समय के हमारे विधायक जगदीश भुयन ने एक चिट्ठी लिख करके इस ब्रिज के लिए आग्रह किया। হয়তো বহুতেই নাজানিলেহেঁতেন যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দলংখন উদ্বোধন কৰিব আহোঁতে তেখেতৰ ভাষণত যদি মোৰ কথাটো কৈ নগ'লহেঁতেন যে সেইজন মানুহে প্ৰথম দলংখনৰ কাৰণে চেষ্টা কৰিছিল, তেতিয়াহ'লে হয়তো সময়ৰ বুকুত গোটেই কথাটো হেৰাই গ'ল। আপুনি মই কৈ থকা কথাখিনি সেই পাগলসকলেই কৈ আছে বুলি হয়তো আজিও আপোনাক সেই তেতিয়া যিসকলে আপোনাক পাগল বুলি কৈছিল, তেতিয়া মানে তেওঁলোকৰ ধাৰণা আছিল যে শদিয়াত একো আৰ্থিক ৰিচোৰ্চ নাই, ফাইনেন্সিয়েল ৰিচোৰ্চ নাই, তাত দলং এখন ইমান দীঘল দলংখন তাত কিয় হ'ব, এইটো এটা স্বাভাৱিকভাৱে মনলৈ অহা কথা এটা। কিন্তু মোৰ এটা বিশ্বাস আছিল যে যিকোনো কাম
যিমান জটিল কাম নহওক যিকোনো কাম সমাপ্ত হ'বলৈ কোনোবাই কামটো কিন্তু ক'ৰবাত আৰম্ভ কৰিব লাগিব কোনো কাম আৰম্ভ নকৰাকৈ সমাপ্ত হ'ব নোৱাৰে গতিকে মই আৰম্ভ কৰোঁ সফল হওঁ বা নহওঁতো পিছৰ কথা মই যদি আজি আৰম্ভ কৰোঁ কেতিয়াবাতো সমাপ্ত হ'ব কিন্তু ভাগ্য ভাল ঈশ্বৰ প্ৰসন্ন আছিল মই আৰম্ভ কৰিলোঁ মই সমাপ্ত কৰিলোঁ আৰু মোৰ দিনত উদ্বোধনো হ'ল আৰু প্ৰধানমন্ত্ৰীয়ে মোৰ নামটো কৈ গ'ল গতিকে সেইটোৱে মোৰ ডাঙৰ চিঠি আৰু যিসকলে পাগল বুলি পেলাই যিটো আপুনি কৈ গৈছে যে মই আপোনাক কিছু লোকে পাগল বুলি কৈছিলে আৰু আচলতে পাগল নহয় ছাৰ এজন ৰাইজৰ হকে নিজ স্বাৰ্থৰ বাবে কাম কৰা এজন ব্যক্তি আৰু ৰাইজক কথা দি কথা ৰখা ব্যক্তি আগতে আপোনালোকক কৈ গ'ল শুনিলে যে 30 বছৰ বয়সতে যিটো ৰাজনীতিত নামিছে আৰু ৰাজনীতিৰ বিষয়ে তেওঁ বিশেষ একো জনাই নাছিলে আৰু এনেই কৈ দিছিলে কিন্তু এনেই কোৱা কথাখিনি বাস্তৱত পৰিণত কৰি দেখালে আৰু সেইকাৰণে মই কৈছোঁ যে মই সৌভাগ্যৱতী মই শদিয়াৰ বোৱাৰী শদিয়াৰ ছোৱালী আৰু যিহেতু ছাৰ আমাৰ লগত আছে ভাল লাগিল ছাৰ আহিলোঁ আপোনাৰ ওচৰত আকৌ এবাৰ লগ পোৱাৰ ঠিক আছে